কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই তেওঁলোকৰ লগত কথা নাই, তেখেত অন্য কাৰ্যসূচীত আছে। কালি পীযুষ হাজৰিকা আহিছে, বিধায়কসকল আহিছে। কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ, সেইকাৰণে মই আহি নাপালোঁ, কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব। কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই তেওঁলোকৰ লগত কথা নাই, তেখেত অন্য কাৰ্যসূচীত আছে। কালি পীযুষ হাজৰিকা আহিছে, বিধায়কসকল আহিছে। কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ, সেইকাৰণে মই আহি নাপালোঁ, কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব। কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই তেওঁলোকৰ লগত কথা নাই, তেখেত অন্য কাৰ্যসূচীত আছে। কালি পীযুষ হাজৰিকা আহিছে, বিধায়কসকল আহিছে। কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ, সেইকাৰণে মই আহি নাপালোঁ, কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।